Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম আসাম সিভিল সাৰ্ভিস ACS অফিচাৰ সকলৰ স্যালাৰিজ, পাৰ্কস আৰু কেৰিয়াৰ প্ৰগ্ৰেছনৰ ওপৰত ডিসকাস কৰিম আৰু ডিটেইল এনালাইসিস কৰিম আসাম সিভিল সাৰ্ভিস নিউ এমেন্ডমেন্ট ৰুলছৰ অনুসৰি কি হ'ব লাগে। তো ফাৰ্স্ট অফ অল স্যালাৰি লে আহিছো। স্যালাৰি আপোনালোকে গম পায় পে স্কেল টু 30,000 to 1,10,000, পেমেন্ট 4ত পৰে, গ্ৰেড পে 13,300 which is equivalent to Assam Police Service. এতিয়া Assam Police Service, Assam Civil Serviceৰ দুইটাৰে স্যালাৰি, পে স্কেল আৰু গ্ৰেড পে একে সমান হয়, ইকুইভ্যালেন্ট হয়। এতিয়া বেসিক পে ক্যালকুলেশন করতে 13,000 লম আর 30,000 লম পে স্কেলৰ আৰু গ্ৰেড পে 13,300, টোটাল হ'ব 43,300। ডিয়াৰনেছ এলাউন্স 50% অফ বেসিক পে মানে 50% অফ 43,300, 21,650। হাউস ৰেন্ট এলাউন্স 10%, 8% or 7% of basic pay. তো হাউস ৰেন্ট এলাউন্স তো বেসিক্যালি 10% যোনটো আছে হেতু গুৱাহাটী মেট্ৰোপলিছৰ গুৱাহাটী মেট্ৰোপলিটনত যদি পোষ্টিং হয় তেতিয়াহ'লে 10% পাব, আৰু যদি ক্লাস 2 চহৰত পোষ্টিং হয় তেতিয়াহ'লে 8%, আৰু যদি তাতকে সৰু কোনবা চহৰত যদি পোষ্টিং হয় তেতিয়াহ'লে 7% পাব, লাইক সাব ডিস্ট্ৰিক্টস বা সাব ডিভিজন তেনেকুৱা ধৰণৰ জেগাবিলাকত। আৰু হাউস ৰেন্ট এলাউন্সটো 4,330 হ'ব। আমি ইয়াতে 10% ধৰিছো, 10% অফ বেসিক পে ধৰিছো, মানে গুৱাহাটীত যদি আপোনালোকৰ পোষ্টিং হয় কিমান হ'ব পাৰে। তো 10% অফ 43,300, 4,330। আৰু যদিহে আপোনালোকক কিবা যদি কোৱাৰ্টাৰ প্ৰভাইড কৰে গভৰ্ণমেণ্টৰ ফালৰ পৰা বা তেনেকুৱা ধৰণৰ কিবা যদি ৰেসিডেন্স প্ৰভাইড কৰে তেতিয়াহ'লে হাউস ৰেন্ট এলাউন্সটো আপোনালোকে মান্থলি স্যালাৰিত যোগ নহয়, মানে এড নহয়। তাৰপিছত মেডিকেল এলাউন্স 600 থাকিব। এটা গ্ৰোস স্যালাৰি ক্যালকুলেট কৰোতে প্ৰথমতে বেসিক পেটো ধৰিম 43,300 প্লাস ডিয়াৰনেছ এলাউন্স 21,650 প্লাস হাউস ৰেন্ট এলাউন্স 4,330 প্লাস মেডিকেল এলাউন্স 600 ইকুৱেল টু টোটাল 69,880। এটা ডিডাকশনস থাকিব নেশনাল পেনশন সিস্টেম NPS ত 10% অফ বেসিক পে প্লাস ডিয়াৰনেছ এলাউন্স, 10% অফ বেসিক পে প্লাস ডিয়াৰনেছ এলাউন্স। বেসিক পে যদি 30,000 প্লাস ডিয়াৰনেছ এলাউন্স বেসিক পে 43,300 প্লাস ডিয়াৰনেছ এলাউন্স 21,650, দুইটা যদি যোগ কৰোঁ, দুটা যদি এড কৰোঁ তেতিয়াহ'লে 64,950 হ'ব। তো 10% অফ rupees 64,950 ইকুৱেল টু 6,495। গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিমত 400 কাটিব। প্ৰফেশ্যনেল টেক্স 208। প্ৰফেশ্যনেল টেক্সটো যাৰ স্যালাৰি 25,000তকৈ বেছি সকলোৱে 208 টকাই দিব লাগে। টোটেল ডিডাকশনস হ'ব NPS ত 10% যোনটো কাটিব প্ৰত্যেক মাহে 6,495 প্লাস গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিমৰ 400 প্লাস প্ৰফেশ্যনেল টেক্স 208 ইকুৱেল টু rupees 7,103। এটা নেট ইনহেন্ড ষ্টাৰ্টিং স্যালাৰি হ'ব 69,880, যোনটো গ্ৰোস স্যালাৰি পাইছো ৰেড কালাৰ দি লিখা আছে 69,880 মাইনাস টোটেল ডিডাকশনস যোনটো গ্ৰীন কালাৰ দি লিখা আছে 7,103 ইকুৱেল টু 62,777 প্লাস ট্ৰেভেলিং এলাউন্স প্লাস স্পেশাল পে। ঠিক আছে। ট্ৰেভেলিং এলাউন্সটো বেসিক্যালি যোনখিনি ACS অফিচাৰ থাকে তেওঁলোকে গাড়ী ড্ৰাইভাৰ সেইখিনি বস্তু প্ৰায়ে গভৰ্ণমেণ্টৰ পৰা আনলিমিটেড ফুয়েলো পায়, গাড়ী ভেহিকুলৰ অফিচলৈ অহা যোৱা কৰোঁতেও ভেহিকুল পায়, আৰু লগতে কিবা ডিউটিত যাবৰ কাৰণে ভেহিকুল পায়। তো তেওঁলোকৰ ভেহিকুল থাকে, তেওঁলোকে নিজে কোনো নিজৰ ট্ৰেন্সপৰ্ট বা নিজৰ ট্ৰেন্সপৰ্টেশ্যন বা নিজৰ ভেহিকুল বা তেনেকুৱা কোনো ট্ৰেন্সপৰ্টেশ্যন সোৰ্স লৈ পেলাই যাবলগীয়া নহয় অফিচ বা তেওঁলোকৰ ডিউটিত। চ' গভৰ্ণমেণ্টৰ পৰা সেইখিনি বস্তু ফেচিলিটিছ পায়, ট্ৰেভেলিং এলাউন্স থাকে। আৰু লগতে ট্ৰেভেলিং এলাউন্স ইন কেছ কিবা যদি ডিউটিত যদি কোনোবা বাহিৰত যাবলগীয়া হয়, ষ্টেটৰ বাহিৰত বা তেনেকুৱা ধৰণৰ, আৰু কিবা যদি ষ্টেটৰ ভিতৰতে যদি ক'ৰবাত যদি কিবা ট্ৰেভেল কৰিবলগীয়া হয় তেতিয়াও কিবা কি স্পেচিয়েল এলাউন্সেছ থাকে ট্ৰেভেলিং এলাউন্স। তো সেইখিনি ট্ৰেভেলিং এলাউন্স ৰুলছবিলাকত আছে। তাতে বহুত বেলেগ ধৰণৰ ট্ৰেভেলিং এলাউন্স থাকে। ডিষ্টেঞ্চ মেইনটেইন মেটাৰ কৰিব, টাইম মেটাৰ কৰিব, কিমান ডিষ্টেঞ্চ কিমান টাইম সেইখিনি বস্তুৰ ওপৰত এলাউন্সেছ পায়। সেইখিনি কেলকুলেশ্যন কৰিবলৈ বহুত লেংথি হৈ যাব, সেইকাৰণে ট্ৰেভেলিং এলাউন্সটো ইয়াতে মই দেখুওৱা নাই, বেলেগ প্ৰচেছ আছে। এয়াৰ ট্ৰেভেল, ট্ৰেইন, বাই ৰোড, ৰেলৱে, এয়াৰৱেজ সেইখিনি বস্তু থাকে। প্লাছ স্পেচিয়েল পে মানে আপোনালোকৰ যোনখিনি ইলেকশ্যন ডিউটি পৰে, VIP ডিউটি, VVIP ডিউটি, সেইখিনিত স্পেচিয়েল পে ইয়াতে দিয়া হয়। চ' সেইটো কাৰণে মই নেট ইনহেন্স ষ্টাৰ্টিং স্যালাৰিটো 62,777 প্লাছ ট্ৰেভেলিং এলাউন্স প্লাছ স্পেচিয়েল পেটো কৈ দিছোঁ। কেতিয়াবা এইখিনি বস্তু চেঞ্জেছ আহিব পাৰে, আৰু লগতে যদিহে আপোনালোকক অফিচিয়েল ৰেচিডেন্স বা কোৱাৰ্টাৰ প্ৰভাইড কৰিছে তেতিয়াহ'লে হাউচ ৰেন্ট এলাউন্সটো ইয়াতে এড নহয়। চ' এইটো ষ্টাৰ্টিং স্যালাৰি, এইটো স্যালাৰিয়ে যে গোটেই লাইফ টাইম থাকিব তেনেকুৱা নহয়। আপোনালোকৰ যেতিয়া জুনিয়ৰ গ্ৰেড হিচাপে জইন কৰিব ACS অফিচাৰ জুনিয়ৰ গ্ৰেড প্ৰভিজন পিৰিয়ডত এইটো স্যালাৰি পাব। তাৰপিছত প্ৰত্যেক বছৰে আকৌ বেসিক পে চেঞ্জেছ আহে 3%কে সদায় প্ৰত্যেক বছৰৰ জুলাই মাহত সদায় 3% ইনক্ৰিজ হয়, ইনক্ৰিমেণ্ট আহে। আৰু গ্ৰেড পেটো চেঞ্জেছ হয়। এতিয়া যিহেতু গ্ৰেড পে আপোনালোকে গম পায় 50 ডিয়াৰনেছ এলাউন্সটো চেঞ্জ হয়। ডিয়াৰনেছ এলাউন্সটো 50% অফ বেসিক পে চলি আছে। চ' সেইটো চেঞ্জেছ আহি থাকে। ঠিক আছে, বেসিক পে চেঞ্জেছ আহে।
গ্ৰেড পে চেঞ্জেছ হয় ডিএনএছ এলাউন্সত এতিয়া 50% অফ বেচিক পে চলি আছে আৰু পিছলৈ গৈ পেলাই আৰু বাঢ়িব পাৰে তো তেনেকৈ চেলাৰী ইনক্ৰিমেণ্ট হৈ থাকে এইটো মই জাষ্ট আপোনালোকে যেতিয়া ট্ৰেইনিং ক্লিয়াৰ কৰি পেলাই যেতিয়া চাকৰিত জইন কৰিব এজ এ প্ৰভিজনাৰী অফিচাৰ তেতিয়া আপোনালোকে নেট ইন হেণ্ড চেলাৰী 62,077 প্লাছ ট্ৰেভেলিং এলাউন্স প্লাছ স্পেচিয়েল পে এইখিনি বস্তু পাব তো এইটো হৈ গ'ল চেলাৰী চ' আপোনালোকে ষ্টাৰ্টিং চেলাৰী মোৰ দেন 60,000 আৰ্ণ কৰিব প্ৰত্যেক মাহে ইন হেণ্ড চেলাৰী বাকী অন্যান্য ফেচিলিটিছসমূহ থাকিবই তাৰপিছত এতিয়া কম পাৰ্কছ এণ্ড ফেচিলিটিছৰ ওপৰত এতিয়া লিখিছে পাৰ্কছ এণ্ড ফেচিলিটিছৰ ওপৰত এন এচিএছ অফিচাৰ এনজয়ছ আ লট অফ প্ৰেষ্টিজ এণ্ড পাৱাৰ ইন দি ছ'চাইটি ইন দি কোৰ্চ অফ ফুলফিলিং হিজাৰ ডিপাৰ্টমেণ্টেল অব্লিগেশ্যনছ some of the parks and facilities provided by the Assam government to the ACS officers are as follows ঠিক আছে তো ACS অফিচাৰ এজনে আমাৰ ছ'চাইটিত তেওঁৰ ডিপাৰ্টমেণ্টেল অব্লিগেশ্যনছ বা ডিউটিজবোৰ ফুলফিলিং কৰাৰ ক্ষেত্ৰত বহুতখিনি প্ৰেষ্টিজ আৰু পাৱাৰ পায় আৰু ইয়াতে কিছুমান পাৰ্কছ এণ্ড ফেচিলিটিজ গভৰ্ণমেণ্ট অফ আছামৰ পৰা যোনখিনি প্ৰভাইড কৰা হয় এজন আছাম চিভিল ছাৰ্ভিচ অফিচাৰ সেইখিনি বস্তু দিয়া আছে অফিচিয়েল ৰেচিডেঞ্চ কোৱাৰ্টাৰ বা বাংলো কোৱাৰ্টাৰে পাব জেনেৰেলি অফিচিয়েল ৰেচিডেঞ্চ হিচাপে প্ৰত্যেক ডিষ্ট্ৰিক্টতে মেজিষ্ট্ৰেট কলনী থাকে তো মেজিষ্ট্ৰেট কলনীত আপোনালোকে কোৱাৰ্টাৰ পাব যদিহে কেতিয়াবা কোৱাৰ্টাৰ এভেইলেবল নাথাকে তেতিয়াহ'লে আপোনালোকে নিজৰ ফালৰ পৰা যদি কিবা কাৰণত তেনেকৈ ঘৰ ল'বলগীয়া হয় তেতিয়াহ'লে হাউচ ৰেণ্ট এলাউন্সটো পাই যাব যদি কোৱাৰ্টাৰ বা ৰেচিডেঞ্চ পায় তেতিয়াহ'লে হাউচ ৰেণ্ট এলাউন্স নাপায় আৰু গভৰ্ণমেণ্টে কেতিয়াবা কোৱাৰ্টাৰ নাথাকিলেও বেলেগ কিবা নিৰ্দিষ্ট কোনোবা এটা এপাৰ্টমেণ্ট ল'ব পাৰে বা এটা ফ্লেটত 4-5টা পাৰ্ট লৈ ল'ব পাৰে তো তাতো আপোনালোকক এটা ফ্লেট প্ৰভাইড কৰিব পাৰে সেইটো ডিপেণ্ড কৰিব জেগাটোৰ ওপৰত বা তাতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কি ডিচিশ্যন লয় বা আছাম গভৰ্ণমেণ্টে কি ফেচিলিটিছ প্ৰভাইড কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আৰু বাংলো বুলি ক'লে মানে আপোনালোকে যেতিয়া ADC বা DC বা তেনেকুৱা ধৰণৰ হায়াৰ অফিচিয়েল ৰেংকছবোৰ পায় তেতিয়াহ'লে আপোনালোকে বাংলোই পাব ৰেচিডেঞ্চ বুলি নকয় আৰু সেইটো কোৱাৰ্টাৰ বুলি নকয় সেইটো বাংলো বুলি কোৱা হ'ব কাৰণ প্ৰত্যেক ডিষ্ট্ৰিক্টতে আপোনালোকে DC বাংলোটো দেখিছে DC বাংলোৰ কাষত কেতিয়াবা ADC যোনজন একদম ছেকেণ্ড মষ্ট অফিচাৰ থাকে ডিষ্ট্ৰিক্টৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যোনজন মানে এটাকে ছিনিয়ৰজন থাকে তেওঁলোকৰ DC ডেপুটি কমিশ্যনাৰ্ছ বা ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বাংলাৰ কাষতে তেওঁলোকৰ এটেচ বাংলাও থাকে অফিচিয়েল ভেহিকল উইথ ড্ৰাইভাৰ অফিচিয়েল ভেহিকল পাব ড্ৰাইভাৰো থাকিব পাৰ্চনেল চিকিউৰিটি অফিচাৰ PSO বডিগাৰ্ড আৰু এস্কৰ্টছো প্ৰভাইড কৰিব পাৰে পাৰ্চনেল চিকিউৰিটি অফিচাৰ জেনেৰেলি এতিয়া ষ্টাৰ্টিং লেভেলত এজনমান দিব পাৰে কেতিয়াবা এইটো ডিপেণ্ড কৰিব জেগা লৈ আপোনালোকৰ ডিউটি কেনেকুৱা হয় সেইটো ডিপেণ্ড কৰিব PSO দিব নে নিদিব আৰু লগতে কেতিয়াবা জেনেৰেলি কিছুমান ডিষ্ট্ৰিক্টত ধৰক যোনবিলাকত জাষ্ট ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ নৰ্মেল ডিউটিজবিলাক কেৰি আউট কৰিব লাগে তেতিয়া আপোনালোকে PSO নাপাবও পাৰে কিন্তু কিছুমান চেঞ্চিটিভ এৰিয়াত PSO আপোনালোকক প্ৰভাইড কৰিব বডিগাৰ্ডছ এস্কৰ্টছ সেইখিনি বস্তু প্ৰভাইড কৰিব পাৰে বাকী ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হোৱাৰ পৰাতো আপোনালোকে এক্সট্ৰাকৈ এখন এস্কৰ্ট কাৰো পাব বডিগাৰ্ডছ থাকিব আপোনালোকৰ বাংলোটো এটা প্লাটুন থাকিব ঠিক আছে বেটেলিয়নৰ তো সেইখিনি বস্তু চিকিউৰিটিজ প্ৰভাইড কৰিব হোম গাৰ্ড কুক মেড হাউচকিপিং কেয়াৰটেকাৰ সেইখিনি ফেচিলিটিজ থাকিব যেতিয়া আপোনালোকে হায়াৰকিত ওপৰলৈ গৈ থাকিব ষ্টাৰ্টিঙত বহুতবিলাক বস্তু নাপাবও পাৰে ফ্ৰী ট্ৰেভেলিং থাকিব ট্ৰেইন আৰু এয়াৰত আৰু আপোনালোকে ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ পৰা মেবি ফাৰ্ষ্ট ক্লাছ টিকেটো পাব ট্ৰেইন আৰু এয়াৰত আৰু এক্সেছ টু ডিষ্ট্ৰিক্ট চাৰ্কিট হাউচেছ গভৰ্ণমেণ্ট গেষ্ট হাউচেছ আছাম হাউচ এক্সেট্ৰা উইদিন এণ্ড আউটছাইড দি ষ্টেট অফ আছাম তো আপোনালোকে যোনখন ডিষ্ট্ৰিক্টতে নাযায় কিয় ডিষ্ট্ৰিক্ট চাৰ্কিট হাউচ গভৰ্ণমেণ্ট গেষ্ট হাউচ এইখিনি বস্তুৰ এক্সেছ পাই যাব আৰু লগতে অসমৰ বাহিৰত গ'লেও অসম ভৱন বা অসম হাউচবিলাকতো আপোনালোকে এক্সেছ পাই যাব অসমৰ বাহিৰৰ অন্য যদি ৰাজ্যত যায় তো এইখিনি বস্তু ফেচিলিটিজ প্ৰভাইড কৰা হয় এজন ACS অফিচাৰক অকল ACS আৰু APSখিনিৰ ফেচিলিটিজ বেছি বাকী এলাইড ছাৰ্ভিচবিলাকৰ ইমান ফেচিলিটিজ নাপায় আৰু এতিয়া কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ কথা যদি কওঁ আপোনালোকে এই ভিডিঅ'টো ইম্পৰ্টেণ্টলি চাব কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ মই যদি কথাটো কওঁ তেতিয়াহ'লে একেবাৰে ষ্টাৰ্টিঙৰ পৰা কৰিছোঁ জুনিয়ৰ গ্ৰেডৰ পৰা ষ্টাৰ্ট কৰিছোঁ জুনিয়ৰ গ্ৰেডৰ পৰা যদি ষ্টাৰ্ট কৰোঁ প্ৰথমতে আপোনালোকে এছিষ্টেণ্ট কমিশ্যনাৰ বা এক্সিকিউটিভ মেজিষ্ট্ৰেট ৰেংকটো পাব যদিহে আপোনালোকে কোনোবা DC অফিচত এটেচ কৰে বা SDO চিভিল অফিচত এটেচ কৰে মানে প্ৰভিজন পিৰিয়ডৰ কথা কৈ আছোঁ বা তেনেকুৱা ধৰণৰ কোনোবা স্কুল ইনস্পেক্টৰ বা তেনেকুৱা SP অফিচত যদি আপোনালোকে এটেচ কৰে তেতিয়াহ'লে এছিষ্টেণ্ট কমিশ্যনাৰ বা এক্সিকিউটিভ মেজিষ্ট্ৰেট ৰেংকটো পাব আৰু বা চাব ডিভিজনেল অফিচাৰ হিচাপে আপোনালোকক দিব পাৰে কোনোবা চাব ডিভিজনত আজিকালি চাগে সেইটো চাব ডিষ্ট্ৰিক্ট হৈ গ'ল চাব ডিভিজনেল অফিচাৰ তথাপিতো থাকিব চাগে চাব ডিষ্ট্ৰিক্টসমূহৰ আণ্ডাৰত ইলেকশ্যন অফিচাৰ হ'ব পাৰে যিকোনো এটা কনষ্টিটুৱেঞ্চিৰ আণ্ডাৰ ছেক্ৰেটাৰী হ'ব যদিহে আপোনালোকে আছাম লেজিছলেটিভ এছেম্বলিত বা আছাম ছেক্ৰেটাৰিয়েটত যদি পষ্টিং হয় তেতিয়াহ'লে আণ্ডাৰ ছেক্ৰেটাৰী ৰেংকটো পাব তো এইখিনি বস্তু পাব আৰু লগতে জুনিয়ৰ গ্ৰেডত এইখিনি পাব তাৰপিছত যদি আপোনালোকে এটা প্ৰমোশ্যন পায় ছিনিয়ৰ গ্ৰেডটো আৰু ছিনিয়ৰ গ্ৰেড 2ৰ কাৰণে প্ৰমোশ্যন পাবৰ কাৰণে এজন ACS অফিচাৰে তো মিনিমাম 7 বছৰ চাকৰি কৰিব লাগে 7 বছৰ চাকৰি কৰাৰ পিছত তেওঁলোকে ছিনিয়ৰ গ্ৰেড 2লৈ প্ৰমোশ্যন পাব পাৰে একৰ্ডিং টু আছাম চিভিল ছাৰ্ভিচ এমেণ্ডমেণ্ট ৰুলছ নতুন ৰুলছৰ মতে 7 ইয়াৰ্ছ চাকৰি কৰাৰ পিছতে তেওঁ কোৱালিফাইড হৈ যায় ছিনিয়ৰ গ্ৰেড 2ত এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মানে আমি ADC যাক কওঁ বা এডিশ্যনেল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট জইণ্ট ডাইৰেক্টৰ এডিশ্যনেল ডাইৰেক্টৰ জইণ্ট ডাইৰেক্টৰ বা এডিশ্যনেল
ডাইৰেক্টৰ যিকোনো ডিপাৰ্টমেণ্টৰ হ'ব পাৰে কাৰণ ACS আছাম চিভিল ছাৰ্ভিচখিনি এডমিনিষ্ট্ৰেটিভ অফিচাৰ হয় এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত বহুতবিলাক ডিপাৰ্টমেণ্ট পৰে PNRDৰ পৰা আদি কৰি সকলো ধৰণৰ ডিপাৰ্টমেণ্টছ পৰে তো তেওঁলোকে সেইবিলাক ডিপাৰ্টমেণ্টত যদি পষ্টিং পায় তেতিয়াহ'লে জইণ্ট ডাইৰেক্টৰ এডিশ্যনেল ডাইৰেক্টৰ সেইবোৰ পায় আৰু যদি ছেক্ৰেটেৰিয়েটত পষ্টিং পায় তেনেহ'লে ডেপুটি ছেক্ৰেটেৰী পাব ছেক্ৰেটেৰিয়েট বা অন্যান্য তেনেকুৱা গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছসমূহত আৰু মই আৰু এটা কথা কৈ দিছোঁ ইয়াতে আপোনালোকৰ যোনখিনি PNRD বা PWD থাকে PWD বা তেনেকুৱা পাব্লিক ৱেল ডিপাৰ্টমেণ্ট পাব্লিক হেল্থ ডিপাৰ্টমেণ্ট সেইবিলাক সকলো ধৰণৰ ডিপাৰ্টমেণ্টছবিলাকত এজন ACS বা IS অফিচাৰকে বছ পাতি দিয়ে তেওঁৱে চিফ হৈ যায় সেইবোৰ ডিপাৰ্টমেণ্টৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰো আপোনালোকে যদি ট্ৰেন্সপৰ্টৰ এতিয়া DTO এজনে কেতিয়াও গৈ পেলাই ট্ৰেন্সপৰ্টৰ কমিশ্যনাৰ হ'বগৈ নোৱাৰে সেইটো ৰেংক নাপায়গৈ সেইবিলাক ৰেংক সদায় এজন ACS অফিচাৰ বা IS অফিচাৰকে দিয়া হয় সেইকাৰণে এলাইড ছাৰ্ভিচবিলাকৰ ৱেইটেজটো কম থাকে ACS অফিচাৰ হৈ পেলাই জইন কৰিলে বা IS অফিচাৰ হ'লে মানে আপোনালোকে যিকোনো ডিপাৰ্টমেণ্টে বছ হ'ব পাৰে ইভেন ছুপ্ৰিটেণ্ডেণ্ট ইঞ্জিনিয়াৰেও ডিষ্ট্ৰিক্ট কমিশ্যনাৰক ৰিপৰ্ট কৰিব লাগে ছুপ্ৰিটেণ্ডেণ্ট ইঞ্জিনিয়াৰজন যিকোনো এটা ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰিং ছাৰ্ভিচৰ আটাইতকৈ হায়েষ্ট হেড থাকে কিন্তু ছুপ্ৰিটেণ্ডেণ্ট ইঞ্জিনিয়াৰেও ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আণ্ডাৰতে অপাৰেট কৰিব লাগে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বা DCজন আটাইতকৈ হায়েষ্ট থাকে ডিষ্ট্ৰিক্ট লেভেলত বা তেনেকুৱা ধৰণৰ অফিচাৰকে তেওঁ ৰিপৰ্ট কৰিব লাগে বা মেডিকেলৰ ক্ষেত্ৰতো মেডিকেলৰ হায়েষ্ট অফিচিয়েলজনেও সদায় এডমিনিষ্ট্ৰেটিভ হেডজনকে ৰিপৰ্ট কৰিব লাগে সেইকাৰণে এডমিনিষ্ট্ৰেশ্যনটো এতিয়া বহুতে ক'ব পাৰে যে ইয়াতে এডমিনিষ্ট্ৰেশ্যনক সদায় বেছি ৱেইটেজ দিয়া হয় গভৰ্ণমেণ্টে কিন্তু ইয়াতে এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰতে সকলো পৰে হেল্থ ফেমিলি ৱেলফেয়াৰ গোটেইবিলাক ডিপাৰ্টমেণ্ট এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত পৰে সেইটো কাৰণে যিকোনো এজন ACS অফিচাৰ বা IS অফিচাৰকে যিকোনো ডিপাৰ্টমেণ্টৰে ইয়াতে আপোনালোকে বছ হিচাপে বা চিফ হিচাপে জইন কৰিব পাৰে যিকোনো ডিপাৰ্টমেণ্টৰ পষ্টিং পালে তেওঁ সেইটো ডিপাৰ্টমেণ্টৰে বছ হৈ পেলাই পষ্টিং পাব কাৰো আণ্ডাৰত কৰিব নালাগে লাগিলে তেওঁ সেইটো ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টে হওক বা অন্যান্য যিকোনো ডিপাৰ্টমেণ্টে হওক তাৰপিছত ছিনিয়ৰ গ্ৰেড 1 হ'লে মানে আপোনালোকে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বা ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হৈ যাব বা DC হৈ যাব ছিনিয়ৰ গ্ৰেড 1 হ'বৰ কাৰণে ACS অফিচাৰজনৰ ছাৰ্ভিচ ৰুলছ মতে মিনিমাম 15 বছৰ চাকৰি কৰিব লাগে 15 বছৰ চাকৰি কৰাৰ পিছত আপোনালোকে DC হ'ব পাৰিব ইয়াতে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বা ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট অফিচাৰ চিফ এক্সিকিউটিভ অফিচাৰ ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিশ্যনাৰ এজনো থাকে ডিষ্ট্ৰিক্টত তেওঁ DCক ৰিপৰ্ট কৰিব লাগে কিন্তু ইকুইভেলেণ্ট ৰেংকে হয় কিন্তু DCজন একচুৱেলি ফাৰ্ষ্ট এমং ইকুৱেল বুলি কোৱা হয় ইকুৱেল ৰেংকৰ বহুতবিলাক অফিচাৰ থাকে কিন্তু তেওঁক ফাৰ্ষ্ট অফিচাৰ বুলি ধৰা হয় ডিষ্ট্ৰিক্টত চ' ডিষ্ট্ৰিক্টজনক DCজনক ৰিপৰ্ট কৰিব লাগে কিন্তু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ৰেংকটো ইকুইভেলেণ্ট চিফ এক্সিকিউটিভ অফিচাৰ জিলা পৰিষদ এডিশ্যনেল কমিশ্যনাৰ হ'ব পাৰে যিকোনো ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ হ'ব পাৰে বা জইণ্ট ছেক্ৰেটেৰী হ'ব পাৰে যদিহে আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত যিকোনো ছেক্ৰেটেৰিয়েট ডিপাৰ্টমেণ্ট বা ছেক্ৰেটেৰীত পষ্টিং হয় চ' ছিনিয়ৰ গ্ৰেড 1 হ'বৰ কাৰণে 15 বছৰ আপোনালোকে মিনিমাম চাকৰি কৰিবলগীয়া হয় কেতিয়াবা সেইটো বস্তু কিছুমানে 15 বছৰত পাব পাৰে কিছুমানে অলপ টাইম লাগিব পাৰে এইটো ডিপেণ্ড কৰিব কাৰণ হায়াৰকি যেতিয়া ওপৰলৈ যাব পোষ্ট কমি গৈ থাকিব আৰু সেইটো কাৰণে চবৰে একেলগে এট এ ছেম টাইম প্ৰমোশ্যন দিয়াটো পচিবল নহয় ইট ডিপেণ্ডছ অন ছাৰ্ভিচ পাৰফৰ্মেঞ্চ ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ আপোনালোকৰ পাৰফৰ্মেঞ্চ ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন ক্লিয়াৰ কৰিছে নে সেইবোৰ বস্তুৰ ওপৰত ডিপেণ্ড কৰিব আৰু লগতে কথাটো হ'ল যে ছিনিয়ৰ গ্ৰেড 1ত আপোনালোকে DC হ'বৰ কাৰণে কিছুমানৰ বহুত টাইম লাগি যাব পাৰে কিছুমানৰ সোনকালেও হ'ব পাৰে সেইটো ডিপেণ্ড কৰিব মই যোনটো ক'লোঁ এইটো ভেকেঞ্চিৰ ওপৰত ডিপেণ্ড কৰিব আৰু লগতে পাৰফৰ্মেঞ্চৰ ওপৰত ডিপেণ্ড কৰিব তাৰপিছত ছিনিয়ৰ গ্ৰেড 1ৰ পিছত আপোনালোকে ছিলেকশ্যন ছিনিয়ৰ গ্ৰেড 1 পাব ছিলেকশ্যন গ্ৰেড বা ছিনিয়ৰ গ্ৰেড 1 পাবৰ কাৰণে মিনিমাম ACS অফিচাৰ এজনৰ বয়স 50 বছৰ হ'ব লাগে 50 ইয়াৰ্ছ হ'লে মানে ছিলেকশ্যন গ্ৰেড বা ছিনিয়ৰ গ্ৰেড 1 হয় মানে আপোনালোকৰ মিনিমাম বয়স 50 বছৰ হ'লে মানে ছিলেকশ্যন গ্ৰেড বা ছিনিয়ৰ গ্ৰেড 1 পাব সেইটো বয়সৰ ওপৰত ডিপেণ্ড কৰিব কিমান বছৰ চাকৰি কৰিলে সেইটো ডিপেণ্ড নকৰে কিন্তু আপোনালোকৰ বয়স মিনিমাম 50 বছৰ হ'লে মানে 50 ইয়াৰ্ছ যোনজন ACS অফিচাৰ 50 বছৰ বয়স হৈছে 50 ইয়াৰ্ছ হ'লে মানে ছিলেকশ্যন গ্ৰেড বা ছিনিয়ৰ গ্ৰেড 1 ছিলেকশ্যন গ্ৰেড 1ৰ কাৰণে তেওঁ ছিলেকশ্যন গ্ৰেড পায় আৰু ছিলেকশ্যন গ্ৰেড পালে মানে আপোনালোকৰ ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচলৈ প্ৰমোশ্যন পোৱাৰ চান্সেছ আহি যায় ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচলৈ আপোনালোকে প্ৰমোট হ'ব পাৰে ছিলেকশ্যন গ্ৰেড বা ছিনিয়ৰ গ্ৰেড 1টো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এটা ডেপুটি কমিশ্যনাৰ লিখিলোঁ এইটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হ'ব লাগিছিল বা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট এডিশ্যনেল কমিশ্যনাৰ ডাইৰেক্টৰ এডিশ্যনেল ছেক্ৰেটেৰী এইবিলাক ৰেংক পায় যিকোনো ডিপাৰ্টমেণ্ট বা ছেক্ৰেটেৰিয়েট ডিপাৰ্টমেণ্টত তাৰপিছত অকল ছিলেকশ্যন গ্ৰেড যেতিয়া আহি যায় তেতিয়াহ'লে আপোনালোকে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচলৈ প্ৰমোশ্যন পায় ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচলৈ প্ৰমোশ্যন পালেও কিছুমান ৰুলছ আছে মই তলত দিছোঁ মই সেইখিনি বস্তু এক্সপ্লেইন কৰিম ছিলেকশ্যন গ্ৰেডত আপোনালোকৰ ছিনিয়ৰ এডিশ্যনেল কমিশ্যনাৰ ইনস্পেক্টৰ জেনেৰেল অফ প্ৰিজনছ আৰু এডিশ্যনেল ছেক্ৰেটেৰী এইবিলাক ৰেংক থাকে তাৰপিছত ছেক্ৰেটেৰী গ্ৰেডত আপোনালোকৰ ছেক্ৰেটেৰী টু দি গভৰ্ণমেণ্ট অফ আছামৰ আণ্ডাৰত যিমানখিনি ডিপাৰ্টমেণ্টছ থাকে সেইবিলাকৰ ছেক্ৰেটেৰী হয় লাইক হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ ছেক্ৰেটেৰী ফাইনেন্স ডিপাৰ্টমেণ্টৰ ছেক্ৰেটেৰী হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ছেক্ৰেটেৰী টি ট্ৰাইবছ ৱেলফেয়াৰৰ ছেক্ৰেটেৰী তো সেইবিলাক ডিপাৰ্টমেণ্ট PWDৰ ছেক্ৰেটেৰী তো সেইবিলাক ডিপাৰ্টমেণ্টৰ ছেক্ৰেটেৰী হয় আৰু ছেক্ৰেটেৰী গ্ৰেডটো বহুত বেছি হায়াৰ গ্ৰেড হয় আৰু যিকোনো ডিপাৰ্টমেণ্টৰ বাকী অন্য অফিচাৰ্ছবিলাকে আপোনালোকৰ আণ্ডাৰত কাম কৰিব চ' সেইখিনি ACS অফিচাৰ বা IS অফিচাৰে এইখিনি প্ৰেষ্টিজ আৰু পাৱাৰ পায় অন্য ডিপাৰ্টমেণ্টে আপোনালোকৰ তলতে থাকিব লাগিব কেতিয়াও ছুপ্ৰিটেণ্ডেণ্ট ইঞ্জিনিয়াৰ এজনে প্ৰমোশ্যন পাই পেলাই ছেক্ৰেটেৰী গ্ৰেড নাপাবকৈ তেওঁ সদায় তলতে থাকিব লাগিব কাৰণ সেইখিনি এলাইড ছাৰ্ভিচেছ সেইটোৱে ডিফাৰেঞ্চ বিটুইন চিভিল ছাৰ্ভিচ এণ্ড এলাইড ছাৰ্ভিচ ঠিক আছে তো যোনখিনি
চিভিল এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ থাকে সেইখিনি সদায় ওপৰত থাকে আৰু সেইটোৱে ডিফাৰেঞ্চ। আৰু ইয়াতে মানুহে ক'ব পাৰে যে বেছি অভাৰ ৰেটেড হয়, কিন্তু অভাৰ ৰেটেড হয় আৰু উপায় নাই, চব ডিপাৰ্টমেণ্টৰ বছ হয় তো চ' অভিয়াছলি আপোনালোকে অভাৰ ৰেটেড বুলি ক'ব পাৰে, ৰেটটো অভাৰ হ'ব পাৰে আৰু ইয়াতে। তাৰপিছত কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী গ্ৰেড পায়, কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী ৰেংক পাই যায়গৈ। কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী গ্ৰেড আই থিংক অসমত এতিয়া তিনিটামান ভেকেঞ্চি আছে ACS অফিচাৰ ক্ষেত্ৰত, 3টা নে 5টামান আছে, এতিয়া চাগে অলপ বঢ়াইছে, 5জনমান হ'ব। কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী গ্ৰেড এট এ টাইম মাত্ৰ 5জনমান ACS অফিচাৰ পাব পাৰে। তাৰপিছত হায়াৰ এডমিনিষ্ট্ৰেটিভ গ্ৰেডলৈ যেতিয়া পাব তেতিয়াহ'লে প্ৰিন্সিপাল ছেক্ৰেটাৰীটোৱে লাষ্ট ৰেংক। ACS অফিচাৰৰ পৰা যদি IS অফিচাৰ হয় তেতিয়াহে আপোনালোকে প্ৰিন্সিপাল ছেক্ৰেটাৰী, কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী এই দুটা ৰেংক আপোনালোকে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচলৈ ইণ্ডাক্ট হোৱাৰ পিছতে এই দুটা ৰেংক পাবগৈ। প্ৰিন্সিপাল ছেক্ৰেটাৰী, কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী এই দুটা ৰেংক আপোনালোকে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচলৈ প্ৰমোশ্যন বা নমিনেশ্যন পাব লাগিব, তেতিয়া পাবগৈ। আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী খুব বেছি ACS অফিচাৰ 1 বা 2জন পাবগৈ, চবেই নাপায়গৈ। তো এইখিনি আছে কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ ওপৰত। আৰু যোনখিনি প্ৰিন্সিপাল ছেক্ৰেটাৰী বা হায়াৰ এডমিনিষ্ট্ৰেটিভ গ্ৰেডৰ কথা কৈছোঁ বা কমিশ্যনাৰ ছেক্ৰেটাৰী গ্ৰেডৰ কথা কৈছোঁ, সেইকেইটা গ্ৰেড পাবৰ কাৰণে আপোনালোকে 55 ইয়াৰ্ছতকৈ বেছি বয়স হ'ব লাগিব, 55 বছৰতকৈ বেছি বয়স হ'ব লাগিব অফিচাৰজনৰ, আৰু লগতে 30 বছৰ চাকৰিতকৈ বেছি হ'ব লাগিব, তেতিয়াহে আপোনালোকে প্ৰিন্সিপাল হায়াৰ এডমিনিষ্ট্ৰেটিভ গ্ৰেডটো পাবগৈ। বাকী কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী গ্ৰেড এৰাউণ্ড 25 to 28 ইয়াৰ্ছৰ ভিতৰত পাই যায়গৈ। খালি কথাটো হ'ল যে বয়সটো 55 ইয়াৰ্ছ হ'ব লাগিব অফিচাৰজনৰ। ইট ডিপেণ্ডছ কৰিব বয়সৰ চিনিয়ৰিটিটো চাইগে পিছত হায়াৰকিত গৈ পেলাই মিনিমাম 55 ইয়াৰ্ছ চাকৰি কৰাৰ পিছত কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী গ্ৰেড পাইগৈ এজন ACS অফিচাৰে। আৰু লগতে কেইটামান কণ্ডিশ্যনছ আছে তলত, মই আপোনালোকক দেখাই দিছোঁ। ইয়াতে দেখিছে নেট জেনেৰেলি এণ্ড আছাম চিভিল ছাৰ্ভিচ অফিচাৰ কুড টেক এজ মাছ এজ 25 years to reach selection grade or a post equivalent to the Indian Administrative Service Officer। ঠিক আছে, ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ অফিচাৰ হ'বৰ কাৰণে এজন ACS অফিচাৰৰ ছাৰ্ভিচ কেৰিয়াৰ 25 ইয়াৰ্ছমান দৰকাৰ পৰে। 25 বছৰমান চাকৰি কৰাৰ পিছতে জেনেৰেলি ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ অফিচাৰ গ্ৰেডটো পাই যায়। এনেই ইয়াতকৈ তলতে হ'ব লাগে, কিন্তু যিহেতু পোষ্ট বহুত থাকে, মানুহ বহুত থাকে, চ' সেইটো কাৰণে ইয়াতে অলপ ষ্টেগনেশ্যন লাগি যায়। 25 ইয়াৰ্ছ মিনিমাম চাকৰি কৰাৰ পিছতে চিলেকশ্যন গ্ৰেড পাইগৈ এজন ACS অফিচাৰে বা ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ অফিচাৰ হ'বৰ কাৰণে কোৱালিফাই হৈ যায়। ISৰ কাৰণে নমিনেশ্যন বা প্ৰমোশ্যন পায়। বহুতখিনি ACS অফিচাৰ ৰিচেণ্টলি ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচলৈ নমিনেশ্যন বা প্ৰমোশ্যন পাইছে, আপোনালোকে দেখিছে। আৰু ইয়াতে আৰু এটা নোট আছে, দি অল ইণ্ডিয়া ছাৰ্ভিচ এক্ট অফ 1951 specifies that senior posts not exceeding 33% and 1/3 in the IS, IPS and IFS are required to be filled in by promotion of officers employed in the state service. The All India Service Act of 1951 specify কৰিছে যোনবিলাক senior post থাকে 33% বা 1/3। এতিয়া ষ্টেটত ধৰক 100জন IS বা IPS বা IFS আছে, সেই তাৰে এটা ছাৰ্ভিচ কেডাৰত সেই 100জনৰ 33% বা 1/3 3/4 অফিচাৰ্ছ আছাম চিভিল ছাৰ্ভিচ বা আছাম পুলিচ ছাৰ্ভিচ মানে ষ্টেট চিভিল ছাৰ্ভিচ বা ষ্টেট পুলিচ ছাৰ্ভিচৰ পৰা বা অন্যান্য এলাইড ছাৰ্ভিচৰ পৰা প্ৰমোশ্যন পাইহে ভেকেঞ্চিটো ফিল কৰিব পাৰিব। সকলোবিলাকক IS, IPS বা IFSক গোটেইবিলাক পজিশ্যন দি নিদিয়ে। ইয়াতে 1/3 মানে 100জনৰ 33জন ষ্টেট চিভিল ছাৰ্ভিচৰ পৰা প্ৰমোশ্যন পাব, বাকী 67জনেহে, মানে মই 100জনৰ ভিতৰত সেইটো বস্তু আপোনালোকক দেখাইছোঁ আৰু পাৰ্চেণ্টেজটো আপোনালোকে বুজিবৰ কাৰণে। চ' সেইটো কণ্ডিশ্যন ইয়াতে ফুলফিল হয়। তো এইখিনি আছিলে, এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। মই আপোনালোকক এটা ডিটেইল এনালাইচিছ কৰিলোঁ ACS অফিচাৰ চেলাৰী, পাৰ্কছ এণ্ড ফেচিলিটিজ আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ ওপৰত। আৰু বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত কেইটামান প্লে'লিষ্টৰ লিংক দিয়া আছে, আছাম চিভিল ছাৰ্ভিচ, আছাম পুলিচ ছাৰ্ভিচ আৰু APSC এলাইড ছাৰ্ভিচ বুলি। তাতে সকলো ধৰণৰ APSCৰ আণ্ডাৰত যিমানখিনি ছাৰ্ভিচেছ আৰু পজিশ্যনছ আছে সেইখিনিৰ ওপৰত ডিটেইলছ পাই যাব। চেলাৰী, কেৰিয়াৰ প্ৰগ্ৰেশ্যন, ট্ৰেইনিং, পাৰ্কছ এণ্ড ফেচিলিটিজ, সেই গোটেইখিনি বস্তু তাতে পাই যাব। আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই এভেইলেবল কৰ্চেছবিলাকৰ ডিটেইলছটো ইয়াতে শ্বেয়াৰ কৰিছোঁ, লাইক আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কৰ্চ, APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ, APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ, APSC মটৰ ভেহিকুল ইনস্পেক্টৰ ফুল কোৰ্চ, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ফুল কোৰ্চ, আছাম পুলিচৰ ফুল কোৰ্চ, সেই গোটেইখিনি কোৰ্চৰ ডিটেইলছ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দিয়া আছে। তাতে দিয়া হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে। সেই কোৰ্চটোৰ ডিটেইলছটো এই হোৱাটছএপ নাম্বাৰটোতে, যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে তাতে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। যোনটো কোৰ্চ লাগে আপোনালোকে হোৱাটছএপত মেছেজ কৰি জনাই দিব কোনটো কোৰ্চ লাগে, মই আপোনালোকক হোৱাটছএপতে শ্বেয়াৰ কৰিম কোৰ্চৰ ডিটেইলছ, আৰু লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ হোৱাটছএপতে গোটেই কোৰ্চটো পাই যাব। আৰু লগতে কোৰ্চটো PDF ফৰ্মেটত আছে আৰু MCQ ফৰ্মেটত আছে। আপোনালোকে মাল্টিপল চইচ কুৱেশ্যনছ পঢ়িলে হৈ যাব। ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনো আছে যোনখিনি য'ত যি দৰকাৰ পৰে। আৰু লগতে
গোটেইখিনি চিলেবাছ ৱাইজ অফিচিয়েল চিলেবাছ ৱাইজ আৰু লগতে ক্ৰনলজিকেল অৰ্ডাৰ চেপ্টাৰ ৱাইজ গোটেইখিনি বস্তু কভাৰ কৰা হৈছে আৰু কোনোবা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্চসমূহৰ কাৰণে আৰু লগতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় কিবা যদি থাকে আপোনালোকে মেছেজ কৰি জনাব পাৰে বাকী ইমানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম